মই ইমান সময় যেটো মৰিম বুলি ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই আমাৰ মৃত্যুটো কাৰ আছে দেহৰেহে ধৰ্ম জন্ম মৰণ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আমাৰ সংস্কাৰ আৰু গতিটো কেনেকৈ হ'ব গীতাত কৈছে যেন যুগে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্ত্ৰ এটা শ্ৰেণী যুগে যেনেকৈ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰ ডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় যেন নব বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই নতুনটো যেনেকৈ আমি পৰিধান কৰোঁ ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন দেহলৈ গতি কৰিব আপুনি দেহত থকা জীৱটো কোন দেহলৈ পঠিয়াব ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব জীৱৰ মৃত্যু নাই জীৱৰ গতি আছে আৰু সংস্কাৰ আছে আজিৰ দৰে যদি ভাগৱত শুনে তেতিয়া আমাৰ জীৱ সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব যি জীৱই ঈশ্বৰৰ কথা নুশুনে ভাগৱত নুশুনে সি অসংস্কাৰী সি সংস্কাৰ হ'ব নোৱাৰে অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে গতিকে আমাৰ জীৱৰ গতি আছে আৰু সংস্কাৰ আছে মই সেইকাৰণে আপোনালোকক আহ্বান জনাব খুজিছোঁ আপোনালোকে জীৱনটো অৱস্থাতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত এইখন গাঁৱৰ সকলো উঠি অহা প্ৰজন্মক যদি আজিৰ দৰে পুংখানুপুংখভাৱে তেওঁলোকক শুনোৱাৰ আৰু বুজোৱাৰ পৰিৱেশ দিব পাৰে আপোনালোকৰ এইখন গাঁৱৰ সকলো জীৱ সংস্কাৰী হৈ যাব গতিকে সকলো জীৱই সদ্গতি পাব অধোগতিলৈ যাব নোৱাৰে গতিকে সেই পৰীক্ষিত মৃত্যুমুখী পৰীক্ষিত মাত্ৰ 7 দিন আছে 7 দিন থকা অৱস্থাত একাদশ স্কন্ধ ভাগৱত আহি পেলাই উদ্ধৱক এই কথাখিনি শ্ৰীকৃষ্ণ আৰু উদ্ধৱ সংবাদ নামৰ